So আজি আমি পঢ়িব লৈছো এৰিয়া ৰিলেটেড টু সাৰ্কল। সো মই তোমালোকক ট্ৰিগনোমেট্ৰিক পঢ়াই থোৱা আছে, আগৰ ভিডিঅ'জত পাবা। আৰু তোমালোকৰ যোনখন সিলেবাস আছিলে ক্লাছ 10ৰ সেই সিলেবাসখন অলপ চেঞ্জ হৈছে, যদি নাজানা চাই ল'বা। এতিয়া আমি পঢ়িব লৈছো কি এৰিয়া ৰিলেটেড টু সাৰ্কল, মানে আমি সাৰ্কলৰ ওপৰত কিছুমান কথা জানিব পাৰিম এতিয়া। সো প্ৰথমতে মই কেইটামান সাৰ্কল আঁকি থৈছো, আৰু এই সাৰ্কলৰ ভিতৰত কিছুমান লাইন আছে। এইবিলাক কি তোমালোকে জানানে? তো তোমালোকক মই এটা এটাকৈ দেখুৱাই দিম। ফাৰ্ষ্টতে মই জাষ্ট ইন্ট্ৰডাকশ্যনটো দি লৈছোঁ আজি। তো চোৱা, আমি যেতিয়া এৰিয়া ৰিলেটেড টু সাৰ্কল বুলি ক'লোঁ, তেতিয়া আমাৰ সেই সাৰ্কলৰ কিছুমান ফৰ্মুলা, কিছুমান আমাৰ প্ৰপাৰ্টিজ দৰকাৰ হ'ব। এতিয়া সাৰ্কামফাৰেন্স, এৰিয়া আৰু কি কি আছে, ছেগমেণ্ট, ছেক্টৰ, এইবিলাক আমি সাৰ্কলৰ ভিতৰত পঢ়িব লাগিব। এতিয়া চোৱা, ফাৰ্ষ্টতে তোমালোকে সাৰ্কলৰ ৰেডিয়াছ চিনি পোৱানে? ৰেডিয়াছ কি হয়? সাৰ্কল এটাৰ চেণ্টাৰ পৰা যদি আমি এডাল লাইন সাৰ্কলটোলৈ টানো, এই যোনডাল লাইন হ'ব চেণ্টাৰ পৰা সাৰ্কলটোলৈ, এডালক আমি কি বুলি ক'ম? ৰেডিয়াছ বুলি ক'ম। আৰু যদি সাৰ্কলটোৰ এইটো মূৰৰ পৰা আমি এইটো মূৰলৈকে যদি এডাল লাইন টানো, সেইডালক কি বুলি ক'ম? ডায়মিটাৰ বুলি ক'ম। তো ডায়মিটাৰটো কি হয়? ৰেডিয়াছৰ দুগুণ হয়, মানে 2 × r = d হ'ব। গম পালা? মানে কি কৈছোঁ, r মানে d মানে কি হ'ব? 2 × r। বুজি পালা? এতিয়া আমি সাৰ্কামফাৰেন্স, আমি প্ৰুফ নাচাওঁ। এই সাৰ্কামফাৰেন্স, এৰিয়া, ছেগমেণ্ট সেইবিলাকৰ আমি কোনো প্ৰুফ নাচাওঁ। আমি জাষ্ট ডাইৰেক্ট ফৰ্মুলাটো জানিব শিকি ল'ম। সাৰ্কামফাৰেন্স কি হ'ব? এৰিয়া অফ এ সাৰ্কামফাৰেন্স কি হ'ব আমাৰ? 2πr। এটাৰ সাৰ্কলৰ সাৰ্কামফাৰেন্স কি হয়? সাৰ্কামফাৰেন্স অফ এ সাৰ্কল 2πr। এৰিয়া অফ এ সাৰ্কল কি হয়? সেইটো জানাই, πr²। এতিয়া চোৱা, আমি নতুন বস্তু দুটামান পাম, এৰিয়া অফ ছেক্টৰ, এৰিয়া অফ ছেগমেণ্ট। এতিয়া তোমালোকে ছেগমেণ্ট, ছেক্টৰ চিনি পাব লাগিব। আমি ক্লাছ 7ত পাই থৈ আহিছিলোঁ ছেক্টৰ কি হয়। ছেক্টৰ হৈছে সাৰ্কলটোৰ এটা পৰ্চন, যোনটো পৰ্চন আমি দুডাল ৰেডিয়াই আৰু এডাল আৰ্কে এনক্ল'জ কৰি থাকে। মানে কি কৈছে, এডাল ৰেডিয়াছ, এডাল ৰেডিয়াছ। আমাৰ কিমান পালোঁ? দুডাল ৰেডিয়াই পালোঁ। ঠিক আছে, এই দুডাল ৰেডিয়া আৰু এডাল কি হয়? আৰ্ক হয়। এই আৰ্কডাল আৰু দুডাল যেতিয়া ৰেডিয়াই আমাৰ এটা পৰ্চন এনক্ল'জ কৰি ৰাখিছে, তো এই পৰ্চনটোক আমি কি বুলি ক'ম? ছেগমেণ্ট বুলি ক'ম, ছেক্টৰ বুলি ক'ম। আৰু ইয়াত কি হ'ল, এইফালৰ পৰা যদি এই বস্তুটো যদি চোৱা তোমালোকে, এইটো এটা ছেক্টৰ পালোঁ। যদি আমি উল্টাকৈ চাওঁ, এই পৰ্চনটো এটা ছেক্টৰ হ'ব। কাৰণ কি হ'ব, এইডালক যদি আমি আৰ্ক বুলি ধৰোঁ, এইডালক যদি আমি ৰেডিয়াই বুলি ধৰোঁ, এই পৰ্চনটো এনক্ল'জ কৰি ৰাখিছে, তো এইটো এটা ছেক্টৰ হ'ব। এতিয়া চোৱা, এই যোনটো ডাঙৰ পৰ্চন আছে, সেইটোক আমি কি বুলি ক'ম? মেজৰ ছেক্টৰ। ঠিক আছে, এইটোক কি বুলি ক'ম? মাইনৰ ছেক্টৰ। ঠিক আছে, এতিয়া আমি কি শিকিম নতুনকৈ? এৰিয়া অফ ছেক্টৰ। ঠিক আছে, এৰিয়া অফ ছেক্টৰ। এৰিয়া অফ ছেক্টৰৰ ফৰ্মুলা কি হয়? θ/360 × πr²। ঠিক আছে, এতিয়া চোৱা, ছেগমেণ্ট কি হয়? এডালক আমি কি বুলি কওঁ? ছেগমেণ্ট বুলি কওঁ। মানে কি কৈছে, এটা সাৰ্কলৰ দুটা পইণ্টক যদি এডাল লাইনেৰে জইন কৰি ৰাখে, সেইডাল আমি ছেগমেণ্ট বুলি ক'ব পাৰোঁ। তো এইডাল আমাৰ ছেগমেণ্ট। এইটো কি হ'ব? মেজৰ ছেগমেণ্ট। আৰু এইটো কি হ'ব? মাইনৰ ছেগমেণ্ট। ঠিক আছে, এতিয়া এৰিয়া অফ ছেগমেণ্ট
ফৰ্মুলা আছে চাবা এৰিয়া অফ সেগমেন্ট আমি ইয়াৰ কাৰণে দুটা ফৰ্মুলা কিয় পাম এটা ৰেডিয়ানত উলিয়াব লাগিব এটা ডিগ্ৰীত উলিয়াব লাগিব ঠিক আছে এতিয়া ফাৰ্স্টটো কি আছে থিটা মাইনাস sin থিটা বাই 2 ইনটু r স্কয়াৰ কোৰ পৰা পালো কোনো আমাক কোৱেশ্চন নাহে জাস্ট আমি ফৰ্মুলা কেইটা গম পালে হ'ব তো এটো কি হ'ব যেতিয়া when theta is in radian ঠিক আছে আৰু কি কৈছে আৰু এটা ফৰ্মুলা পাম সেগমেন্টৰ এৰিয়াৰ হেতু হৈছে থিটা ইনটু পাই ডিভাইডেড বাই 360 ডিগ্ৰী মাইনাস sin theta divided by 2 whole into r square r to কি হয় ৰেডিয়াস হয় এটো কেতিয়া হ'ব when theta is in degree ঠিক আছে এতিয়া আমি আৰ্কৰ এৰিয়াটো কথা আমি জানিব লাগিব এতিয়া আৰ্ক কি আছিল সাৰ্কামফাৰেন্স মানে এডাল কাৰ্ভ সাৰ্কলটো সাৰ্কামফাৰেন্সত পৰি থাকিব আৰু হেডালকে আমি কি হ'ব আৰ্ক বুলি কম শৰ্ট ফৰ্মত তোমালকে হেতুৱে জানি থোৱা আৰ্ক তো আৰ্কৰ এৰিয়া অফ এন আৰ্ক কি হয় থিটা বাই 360 ডিগ্ৰী ইনটু 2 পাই r ঠিক আছে আৰু এটা আছে length of a arc তো length of a arc আমি এটো নতুনকৈ ফৰ্মুলা পাম length of a arc তো এটো আমি কি হ'ব length of an arc theta into r যেতিয়া when theta is in কি হ'ব ৰেডিয়ান দুটা ফৰ্মুলা হ'ব আকৌ লেংথটো আৰু এটা হ'ব থিটা ইনটু পাই ডিভাইডেড বাই 180 ডিগ্ৰী ইনটু r এটো কেতিয়া হ'ব when theta is in degree ঠিক আছে তো মই আকৌ এবাৰ কৈছো সাৰ্কলটোৰ সাৰ্কামফাৰেন্সৰ ফৰ্মুলা কি আছে সাৰ্কামফাৰেন্সৰ ফৰ্মুলা হৈছে 2 পাই r এৰিয়া ফৰ্মুলা পাই r স্কয়াৰ এৰিয়া অফ এ সেক্টৰ এটো আৰু সেক্টৰ কি হয় দুডাল ৰেডিয়া আৰু এডাল আৰ্ক বা এডাল যোনডালে ধৰা যোনটো পোৰশন কভাৰ কৰি থাকে সেই পোৰশনটোকে কি বুলি কয় আমাক সেক্টৰ বুলি কয় আৰু সেগমেন্ট কোনডাল সাৰ্কলটোৰ দুটা পইণ্টক যদি এডাল লাইনেৰে জয়েন হৈ থাকে আৰু তাৰ ভিতৰৰ পোৰশনটোক কি বুলি কয় সেগমেন্ট বুলি কয় আৰু যোনটো ডাঙৰ পোৰশন হেতুক মেজৰ বুলি কোৱা হ'ব আৰু যোনটো সৰু পোৰশন হেতুক মাইনৰ বুলি কোৱা হ'ব তো আৰু এইকেইটা কি আছে লেংথ অফ এন আৰ্ক এণ্ড এটো এটা কি হ'ব থিটাটো যেতিয়া ৰেডিয়ানত থাকিব তেতিয়া থিটা ইনটু r হ'ব আৰু থিটাটো যেতিয়া ডিগ্ৰীত থাকিব তেতিয়া কি হ'ব এটো ফৰ্মুলা হ'ব